আপোনাৰ আছেনে ৰেচন কাৰ্ড ক'ত কেনেকৈ কৰিব আবেদন সুবিশেষ জানি লওক জিলা নাইবা মহকুমা পৰ্যায়ৰ সংশ্লিষ্ট খাদ্য অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগলৈ পৰিয়াল পৰিচয় পত্ৰ পাবৰ বাবে আবেদন কৰিব লাগিব ৰেচন কাৰ্ড ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আওতাৰ সামগ্ৰীসমূহ লাভ কৰাৰ বাবে জনসাধাৰণক প্ৰদান কৰা হয় অসমত ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন 2013 চনত ৰূপায়ণৰ পূৰ্বে তিনি ধৰণৰ ৰেচন কাৰ্ড পৰিৱৰ্তিত আছিল এইসমূহ হৈছে এপিএল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ বিপিএল দৰিদ্ৰ সীমাৰেখাৰ তলৰ এএৱাই অন্তোদয়া অন্ন যোজনা পিডিএছ টিপিডিএছ অন্তৰ্গত হিতাধিকাৰী ইয়াৰ উপৰিও এমএমএএছৱাই মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনা নামৰ আন এক ধৰণৰ ৰেচন কাৰ্ড ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন 2013 চনত কাৰ্যকৰী হোৱাৰ লগে লগে ৰাজ্যত মাত্ৰ দুই ধৰণৰ ৰেচন কাৰ্ডহে বৈধৰূপে গণ্য কৰা হৈছে সেয়া হৈছে এনএফএছএ 13ৰ অধীনত প্ৰদান কৰা অন্তোদয়া অন্ন যোজনাৰ ৰেচন কাৰ্ড আৰু প্ৰায়ৰিটি হাউচ হোল্ড PHH ৰেচন কাৰ্ড